কেতিয়াবা জীৱনলৈ অহা কিছুমান ধুমুহাই বা জীৱনত ঘটা কিছুমান ঘটনাই মানুহৰ সকলো আশা আকাংক্ষা নষ্ট কৰি পেলোৱাৰ উপক্ৰম কৰে। তেতিয়া মানুহে এই ঘটনাটোকে জীৱনৰ কেন্দ্ৰবিন্দু বা জীৱন অন্তকাৰী ঘটনা হিচাপে মানি লয়। কিন্তু মানুহৰ ভৱিষ্যত জানো মানুহৰ পৰিকল্পনাৰ আধাৰত নিৰ্মিত হয়। মই কওঁ মানুহৰ ভৱিষ্যত মানুহৰ পৰিকল্পনাৰ আধাৰত কেতিয়াও ৰচনা কৰিব নোৱাৰি। জীৱনত কেতিয়াও বগাই নোপোৱা ওখ পৰ্বত এটাত প্ৰথমবাৰৰ বাবে পৰ্বত বগাবলৈ যোৱা পৰ্বতাৰোহী এজনে পৰ্বতৰ তলত বহি পৰ্বতটোত তেওঁ কেনেকৈ বগাই উঠিব লাগে তাৰ পৰিকল্পনা কৰিলে তেনে পৰিকল্পনাই তেওঁক পৰ্বতৰ ওপৰলৈ নিব পাৰিবনে? নিশ্চয় নোৱাৰিব। কাৰণ পৰ্বতটোত তেওঁ যিমানেই ওপৰলৈ উঠিব সিমানেই নতুন নতুন প্ৰত্যাহ্বান পাব। প্ৰত্যেকটো খোজৰ পিছৰ খোজটো ক'ত দিব সেইটো তেওঁ সময় সাপেক্ষে সুবিধা চাই নিৰ্ণয় কৰিব লাগিব। পৰ্বতটোত বগাওঁতে তেওঁ পৰ্বতৰ এটা প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ পিছত আন এটা প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ নতুন নতুন কৌশল ৰচনা কৰিব লাগিব, যাতে পুৰণা কৌশল এটাই তেওঁক পৰ্বতটোৰ গহ্বৰত পতিত নকৰে। পৰ্বতটোক তেওঁ মানুহে আৰামেৰে বগাব পৰা পৰ্বত এটালৈ পৰিৱৰ্তিত কৰিব নোৱাৰে। তাৰ বিপৰীতে নিজে পৰ্বতটো বগাব পৰা যোগ্য মানুহ এজনলৈ নিজকে ৰূপান্তৰ কৰিব পাৰিব। মানুহৰ জীৱিতকালৰ জীৱনৰ পৰিক্ৰমাও পৰ্বতাৰোহী এজনে তেওঁৰ জীৱনত প্ৰথমবাৰৰ বাবে পৰ্বত বগাবলৈ যোৱা ঘটনা এটাৰ নিচিনাই। যেতিয়াই মানুহে জীৱনত এটাই মাত্ৰ প্ৰত্যাহ্বান, সংঘাত বা বাধাকেই জীৱনৰ শেষ বা কেন্দ্ৰ হিচাপে মানি লয় আৰু তেনে প্ৰত্যাহ্বানৰ ফলত সৃষ্টি হোৱা হতাশাত ভাৰাক্ৰান্ত হৈ মানুহজনে নিজৰ জীৱনৰ গতিকেই ৰুদ্ধ কৰি দিয়ে, তেনে মানুহ জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। আৰু আন সফল মানুহবোৰে তেওঁলোকৰ জীৱনত সফলতাৰ পৰা পোৱা সুখ শান্তিবোৰৰ পৰা বঞ্চিত হ'ব লগা হয়। অৰ্থাৎ জীৱনটো নিজৰ যোগ্য কৰি ল'বলৈ চেষ্টা কৰাতকৈ নিজকে জীৱনৰ যোগ্য কৰি লোৱাটোহে সুখ আৰু সফলতাৰ প্ৰধান পথ।